মোৰ আপোন গাঁও বৰভিটা গোৱালপাৰা সদলৰ পৰা মাত্ৰ 16 কিলোমিটাৰ আঁতৰত অৱস্থিত আৰু আজি মই বৰভিটাৰ খেতিপথাৰ বিল আদি ভ্ৰমণ কৰিলোঁ আৰু আপোনালোককো দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। গাছটার নাম জানা কি গাছ এটা? ধূপ গাছ? ধূপ? এই ধূপ নহয়, পাখরি গাছ। পাখরি গাছ? পাখরি গাছ। আর এটা এটা ভিতৰত থাকা গাছটা নেউরি গাছ হয় না? হ্যাঁ নাম গিলা ক, কার কি নাম ক? রণদীপ। আর তোর লাগা? দেবজিৎ। কোন ক্লাস? তৃতীয়। আর রঞ্জিত তোর কোন ক্লাস? 5। বাহ, গাঁৱলৈ প্ৰায় অহা হয় কিন্তু পথাৰলৈ অহা নহয় আৰু সেইবাবেই মই বন্ধু ৰুদ্ৰ দাসক লগত লৈ আজি পথাৰ পৰিভ্ৰমণ কৰিব আহিলোঁ। আৰু এইটো এটা বিশেষ সময়, সমগ্ৰ পথাৰতে ধানবোৰ সোণালী হৈ পৰিছে, ধানবোৰ পকিছে আৰু এই দৃশ্যই প্ৰতিজনৰে মন মোহিত কৰিবলৈ সক্ষম হয়। সেয়েহে আপোনালোককো লৈ আহিব বিচাৰিছোঁ। আপোনালোকে মোৰ সৈতে সংযোগ হৈ থাকক আৰু আজিৰ এই ধুনীয়া ভিডিঅ'টো, গাঁৱৰ পৰিৱেশক নিৰ্মাণ কৰা এই সুন্দৰ ভিডিঅ'টো উপভোগ কৰক। ৰ'দ জিলমিল ধাননি পথাৰ, চৌপাশে কেৱল সোণালী সোণালী আৰু সোণালী। এই সোণালী কৃষকৰ ঘামৰ ফচল, হেঁপাহৰ সপোন সাৰ্থক হোৱাৰ ৰং। সেউজীয়া ৰৰণি গুচাই সোণালীয়ে শুৱনি কৰিছে সমগ্ৰ পথাৰ। এয়া যেন খেতিপথাৰ নহয়, খেতিয়কৰ ওঠৰ অমল হাঁহি। সেই হাঁহিৰ উজ্জ্বল পাহি চুই আমিও হাত পেলাইছোঁ আমাৰ হিয়া মন। আমি য'ত থিয় হৈ আছোঁ, ইয়াৰ পৰা মই য'ত থিয় হৈ আছোঁ তাৰে পৰা পিছফালৰ অংশটো আমাৰ নিজা মাটি আৰু যিখিনি সন্মুখৰ ফালে আছে, যিখিনি দেখা নাযায় মোৰ আগফালে আছে, সেইখিনি ৰুদ্ৰহঁতৰ মাটি। আৰু আমি আজি ইয়াত থকা ধাননিখন পৰিদৰ্শন কৰিবৰ কাৰণে আহিলোঁ আৰু আপোনালোককো অলপ এই ধাননিখন দেখুৱাব চেষ্টা কৰিছোঁ। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, আমি সৰু সৰু আলিৰে আহি পকা ধানৰ মাজত উপস্থিত হ'লোঁ। চাৰিওফালে ধানে সোণালী বৰণ ধাৰণ কৰিছে আৰু মই আৰু মোৰ শৈশৱৰ বন্ধু ৰুদ্ৰ দাস, সন্মুখত ৰুদ্ৰ দাস। ৰুদ্ৰ, কোৱাচোন কেনেকুৱা লাগিছে এই সময়ত? আঘোণ মাহে মানে মনত এটা কৃষকৰ যি কি কঢ়িয়াই আনে আৰু সেই বাৰ্তা আনন্দৰ এটা কি কঢ়িয়াই আনে, মানে চবৰ ভঁৰাল উপচি পৰিব আৰু দাৱনীবিলাকে খুব আনন্দ মনেৰে ধান দাবলৈ লাহে লাহে আহি আছে পথাৰলৈ। কেঁকৰাৰ গাত দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক। আমি আগতে ছাতিৰ চিকবোৰ বেকা কৰি পেলাই খুব কেঁকৰা চিকাৰ কৰিছিলোঁ। আৰু এয়া মাছ ধৰা সঁজুলি, এটা চেপা আৰু এই দীঘলটো কি কয় মই ঠিক নাজানো, আৰু এয়া জান, আমি জান বুলি কওঁ, আৰু পানী ভেটিবৰ বাবে কৰা ব্যৱস্থা। গাঁৱৰ ভাষাক এইখনক বান্না বুলি কোৱা হয়, আপোনালোকে কি বুলি কয় মই নাজানো। এনেদৰেই পানী ভেটি মাছ ধৰা হয়। মোৰ পিছফালে যি এখন সৰু বিল আপোনালোকে দেখিছে, এইখনেই বৰভিটাৰ দলবাৰী বিল। আৰু এই বিলখন লৈ আমাৰ বহু কাহিনী জড়িত, শৈশৱৰ বহু কাহিনী এই বিলখনক লৈ জড়িত হৈ আছে। মোৰ এটা কবিতাও আছে, গাভৰুবোৰ জাকৈ বাবলৈ আহিলে। এই বিলখনেই সেই কবিতাটোৰ উৎস। আপোনালোককো অলপ দেখুৱাৰ বাবে মই বিলখনৰ ওচৰলৈকে আপোনালোকক লৈ আহিছোঁ। তো চাই লওক। আৰু এই শীতকালি এইটো সময়ত যথেষ্ট পৰিমাণৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে ইয়ালৈ, এটা উল্লেখযোগ্য কথা। আৰু তথা অন্য সময়ত এই বিলখনে গাঁওখনৰ মৎস্যৰ যিটো প্ৰয়োজন, কিছু পৰিমাণে এই বিলখনে নিৰাময় কৰিবলৈ সক্ষম হয়। আৰু ইয়াৰ ওচৰে পাঁজৰে যিটো অঞ্চল থাকে চাৰিওফালে, এই গাঁওখনৰ যিবিলাক পোহনীয়া, বিশেষকৈ গৰুবোৰ ইয়াত চৰিবলৈ লৈ আহে আৰু আমিও শৈশৱতে আমাৰ ঘৰৰ গৰুবোৰ ইয়াত চৰিবলৈ লৈ আহিছিলোঁ। বিলখনৰ অন্য এটা বৈশিষ্ট্য হ'ল ইয়াত দলঘাঁহৰ বাবে বিখ্যাত। প্ৰচুৰ পৰিমাণে চাৰিওফালে, বিশেষকৈ এইটো পাৰত নহয়, সেইটো অপজিট ফালে, মানে সেইটো পাৰত যথেষ্ট পৰিমাণৰ দলঘাঁহ গজে। এখন পাহাৰৰ সংগম, মোৰ বাওঁ ছাইডে যিখন পাহাৰ আছে এইখন পাহাৰক পাগলাটেক পাহাৰ বুলি কোৱা হয়, আৰু সোঁ ছাইডে যিখন পাহাৰ আছে এইখন পাহাৰক ছত্ৰপুৰ পাহাৰ বুলি কোৱা হয়। আৰু তাৰ নামনিতেই দলবাৰী অৱস্থিত। অন্য এটা আকৰ্ষণীয় কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে এই যে পাহাৰ দুখন দেখিছে, সমাজৰ যিটো অংশ দেখিছে, এই সমাজৰ অংশৰে ইয়াৰ মাজেৰে এটা সুৰসুৰীয়া ৰাস্তা আছে। আৰু এই ৰাস্তাটোৰে যদি আপুনি যায় তেতিয়াহ'লে গৈ আপুনি সিটো পাৰে থকা দাৰিদুৰিত গৈ উপস্থিত হ'ব। প্ৰায় বিলুপ্ত প্ৰায় এবিধ উদ্ভিদ বিৰিণা, আমি প্ৰায় সঘনাই নামটো কৈ থাকোঁ, কিন্তু আজি আপোনালোকক মই গছবিধ দেখুৱাব লৈছোঁ। এইবোৰেই হ'ল বিৰিণা। ভালেমান সময় ধৰি আমি বিলৰ পাৰত ধাননি পথাৰত ফুৰিলোঁ আৰু
পুনৰ আমি আৰম্ভ কৰিলোঁ উভতনি যাত্ৰা আৰু ভিডিঅ'টো ইমানতে শেষ কৰিব লৈছোঁ। আপোনালোক আটাই কুশলে মংগলে থাকক।